ধুবুৰী জিলা ভিত্তিত ওবিসি সন্থাৰ কাৰ্যালয়ৰ নিৰ্মাণৰ বাবে জিলা উপায়ুক্তৰ ভূমি সংৰক্ষণ বিভাগৰ পৰা চৰকাৰে 1 বিঘা মাটি আৱণ্টিত দিয়ে। ইয়াৰে আজি গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে ওবিসি সন্থাৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কাম 6 নং ৱাৰ্ডৰ চিলাৰাই মহাবিদ্যালয়ৰ ৰেল ক্ৰছিঙৰ কাষত থকা দৌলত ৰামেৰ ভেটাৰ প্ৰাংগণত শুভ উদ্বোধনী কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিপুল ৰায় গোস্বামী, গোলকগঞ্জ পৌৰপতি বিক্ৰমজিৎ ৰায় সভাপতি, ওবিসি সন্থাৰ অনুকূল চন্দ্ৰ ৰায় সাধাৰণ সম্পাদক, ওবিসি সন্থাৰ মানিকলাল বৰ্মন ৰাজ্যিক কাৰ্যকৰী সভাপতি, গুণীধৰ ৰায় সমাজ সেৱকৰ লগতে ওবিসি সন্থাৰ কাৰ্যকৰ্তাসকল উপস্থিত থকা পৰিলক্ষিত হয়। উল্লেখ্য যে আগন্তুক দিনত গোলকগঞ্জ সমষ্টিৰ বিধায়ক আব্দুছ সুবহান আলী চৰকাৰে কয় যে ওবিসি সন্থাৰ কাৰ্যালয়ৰ নিৰ্মাণৰ কামত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ ফাণ্ডৰ পৰা আৰ্থিকভাৱে সহায় কৰাৰ লগতে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ফাণ্ডৰ পৰাও আৰ্থিক অনুদান আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ধুবুৰী জিলা ভিত্তিক ওবিসি সন্থাৰ কাৰ্যালয়ৰ কাৰণে ওবিসি সন্থাৰ পৰা আমাৰ জিলা উপায়ুক্ত মহোদয় আমাৰ যিটো ল্যান্ড এডভাইজৰী বোৰ্ডৰ মিটিং হয় তাত আবেদন কৰিছিল আৰু সেই আবেদনৰ ভিত্তিত আমাৰ ল্যান্ড এডভাইজৰী বোৰ্ডৰ পৰা মই বিধায়ক হিচাপেও মই সমৰ্থন কৰিছিলোঁ আৰু ইয়াত চৰকাৰৰ তৰফৰ পৰা 1 বিঘা মাটি ওবিসি সন্থাৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে ইয়াত চৰকাৰে আবণ্টন দিছে আৰু সেই হিচাপত এই কাৰ্যালয় প্ৰয়োজন আছে কাৰণ যিহেতু আমাৰ ইয়াত 32টা বা 33টা জনগোষ্ঠীৰ কাৰ্যালয় এটা তাৰ কাৰণে আমাৰ এই ওবিসি সন্থাৰ তৰফৰ পৰা সকলোৱে মিলি আমাৰ ইয়াৰ সভাপতি সম্পাদক বাকী সকলো কৰ্মকৰ্তা আৰু আমাৰ কেন্দ্ৰীয় ভিত্তিক মানে কাৰ্যকৰী সভাপতিকে ধৰি সকলোৱে আজি ইয়াত আছে, আপোনালোকে চাইছে, সকলোৱে মিলি ইয়াৰ কাৰ্যালয়ৰ মানে শুভ উদ্বোধন বা আমাৰ আধাৰশিলা স্থাপনৰ জৰিয়তে কামৰ শুভাৰম্ভ কৰাৰ কাৰণে আজি এইটো অনুষ্ঠান পাতিছিলে আৰু সেই হিচাপত মোক আমন্ত্ৰণ জনাইছিলে। সেই হিচাপত মই আহিছোঁ আৰু ইয়াত আজি আমি সকলোৱে মিলি আমি ইয়াত ফাউণ্ডেশ্যন ইলেটো কৰিলোঁ। আজি আপোনালোকে নিশ্চয় বুজি পাইছে যে এনেকুৱা আমাৰ জিলা ভিত্তিক কাৰ্যালয় এটা গোলকগঞ্জত হোৱাটো আমাৰ সকলোৰে গোলকগঞ্জবাসীৰ কাৰণে এটা গৌৰৱৰ কথা আৰু অহা দিনত আমাৰ এই 32টা বা 33টা জনগোষ্ঠীৰ মানুহৰ সকলোৰে কাৰণে ইয়াত আলোচনা বিলোচনা, ভৱিষ্যত পৰিকল্পনা, বাকী জাতিটোক আগুৱাই লৈ যোৱা আৰু আমি মানে অৰাজনৈতিকভাৱে আমি সকলোৱে কেনেকৈ আমি আমাৰ অঞ্চলটো উত্তৰোত্তৰ উন্নয়ন কৰিম, আমাৰ জাতিৰ কেনেকৈ উন্নয়ন হ'ব, আমাৰ অসমৰ কেনেকৈ আমাৰ ইয়াৰ চিন্তাধাৰাৰ ফলত আমাৰ অসমৰ কেনেকৈ আমি আগুৱাই লৈ যাব পাৰিম, এইবিলাক কথাই ইয়াত আলোচনা হ'ব। তাৰ কাৰণে অফিচটো খুব প্ৰয়োজনীয় আছিল আৰু আজি এটা ভাল কাম আমি সকলোৱে মিলি আৰম্ভ কৰিলোঁ আৰু মই আশা কৰোঁ এই কামৰ জৰিয়তে অহা দিনত এই অফিচটো হ'ব আৰু ইয়াত আৰু বহুত কৰিবলগীয়া কাম আছে। মই বিধায়ক হিচাপে আজি মানে প্ৰত্যক্ষভাৱে মই এটা ফিগাৰ ঘোষণা কৰা নাই, মই অহা দিনত মই যিকোনো এটা ফাণ্ডৰ পৰা মই ইয়াত এটা অনুদান আগবঢ়াম বুলি মই আজি নিজে কথা দিলোঁ আৰু লগতে আমাৰ সাংসদ ৰকিবুল হুছেইন চাহাবক আমাৰ এই সন্থাৰ পৰা অলৰেডি মেমৰেণ্ডাম দাখিল কৰিছে। ৰকিবুল হুছেইন ছাৰো মোক কৈছিলে যে মই যিহেতু আজি এতিয়া লোকসভাত ব্যস্ত থাকিম, তুমি যাবা আৰু তুমি চাবা কি পৰ্যায় আছে, অহা দিনত জনাবা, ময়ো এই সন্থাটোৰ মানে কাৰ্যালয়ৰ কাৰণে কি অৱদান আগবঢ়াব পাৰোঁ মই চিন্তা কৰি আৰু ৰকিবুল হুছেইন ছাৰো অহা দিনত নিশ্চিতভাৱে ইয়াত কণ্ট্ৰিবিউট কৰিব। যিহেতু এইজন ব্যক্তি সংস্কৃতিবান ব্যক্তি আৰু প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকক আমাৰ সাংসদগৰাকীয়ে মানে যথেষ্ট শ্ৰদ্ধা সন্মান কৰে আৰু প্ৰতিটো জাতি আগুৱাই যোৱাৰ কাৰণে সকলো সময়ত কামনা কৰে। আপোনালোকে চাইছে ধুবুৰীৰ সাংসদ হোৱা সত্ত্বেও ধুবুৰী গৌৰীপুৰত যিহেতু কালচাৰেল প্লেচ মানে গৌৰীপুৰত নিজে বাহৰ পাতিছে। আজি গৌৰীপুৰৰ পৰা চাৰিওপিনে ধুবুৰী গৈছে, বিলাসীপাৰা গৈছে, চাপৰ গৈছে, গোলকগঞ্জ আহিছে, বক্সিৰহাট গৈছে, ছত্ৰশাল গৈছে। এই মানুহজনক শলাগ ল'বলগীয়া। অহা দিনত তাৰ অৱদান মানে নিশ্চিতভাৱে আমি অনুদান পাম আৰু আশা কৰোঁ খুব কম সময়ৰ ভিতৰত। মই ইয়াত চাইছোঁ আমাৰ মিউনিচিপালিটি বৰ্ডৰ মানে সভানেত্ৰীৰ হাজবেণ্ডটো আছে, তাৰ লগত মোৰ কথা হ'ল। মই ইহঁতক অনুৰোধ কৰিছোঁ যে আপোনালোকৰ তৰফৰ পৰাও কৰক। বাকী অহা দিনত মই কওঁ এটা কথা, যিহেতু ইয়াত ৰাজনীতিৰ কোনো কথা নাই, অহা দিনত আমাৰ গাৰ্জিয়ান মন্ত্ৰী আছে, গাৰ্জিয়ান মন্ত্ৰীকো আমি আবেদন কৰিম সকলোৱে মিলি, প্ৰতিনিধি প্লাছ আমাৰ অৰ্গেনাইজেশ্যনৰ সকলোৱে মিলি গাৰ্জিয়ান মিনিষ্টাৰৰ তৰফৰ পৰাও আমি যদি কিবা লৈ আহিব পাৰি আমি এইটো আগুৱাই লৈ যাব লাগে। ইয়াত এটা পৰিৱেশ বনাব লাগে, ইয়াত আমাৰ জাতিৰ উন্নয়ন হ'ব লাগে। এইখিনিয়ে কথা, এই উদ্দেশ্যলৈ আজি ইয়াত থিয় হৈছোঁ। ধন্যবাদ। আমাৰ গোলকগঞ্জ সমষ্টিৰ বিধায়ক ডাঙৰীয়া মহোদয়ক আমি আমন্ত্ৰণ কৰাত তেখেতে আজি আমাৰ এই শুভ দিনত
আহি ভেটি স্থাপন কৰাত তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে তেখেতে সমূহ ৰাইজৰ আগত গোটেইখিনি বুজাই দিলে যে মোৰ তৰফৰ পৰা বাহিৰৰ সাংসদ পুঁজিৰ পৰা হ'লেও বা গাৰ্জেন মিনিষ্টাৰৰ তৰফৰ পৰা হ'লেও আমাৰ গোলকগঞ্জ চেয়াৰমেনৰ অভিভাৱক ডাঙৰীয়া আহিছে, সভানেত্ৰী ডাঙৰীয়া মই তেখেতকো তেখেতে বিধায়ক হৈ অনুৰোধ কৰিলে সকলোৱে মিলি সকলোৰে পুঁজি দি যাতে আমাৰ এই প্ৰজেক্টটো 1 বিঘা মাটিত আজি সদ্ভাৱনা মণ্ডপ বিবাহ ভৱনে হওক বা আৰু আনুষাংগিক কিবা বিভিন্ন আমাৰ ৰাইজৰ ৰাজহুৱা অনুষ্ঠান ইয়াত গঢ় দি আমি এই অঞ্চলৰ উপকৃত কৰিব পাৰোঁ সমূহ ৰাইজৰ এই OBC এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি এইখিনি কামনা ৰাখিলোঁ মাননীয় বিধায়ক ডাঙৰীয়া মহোদয়ক। তেখেতৰ অনুদান নহ'লে আমি ইমান প্ৰজেক্ট হাতত ল'ব নোৱাৰিলোঁ আৰু তেখেতৰ অৱদানত আমাৰ এই মাটিটো আমি স্থায়ী হিচাপে আজি জিলা উপায়ুক্তত মানে কোৱাৰ পৰিপ্ৰেক্ষিতত তেখেতে ডিমাণ্ড দিয়াত আৰু গৰিপুৰ সমষ্টিৰ বিধায়ক মিজন তেখেতক সমৰ্থন কৰিছিল। সকলোৱে সমৰ্থন কৰাত আমি এই মাটিডোখৰ কিন্তু আজি এই খুঁটি পুতিব পাৰিছোঁ। আজি চাওক বিশেষকৈ আমাৰ গত দিনবিলাকত পুৰণা মানুহবিলাক আজি ঢুকাইছে OBCত শ্ৰমদান দি। আজি কবিৰ ৰায় প্ৰধানী মিনিষ্টাৰ আছিল নামনি অসমৰ ভিতৰত, তেখেতে অল আছাম এই OBC এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট আছিল। আজি অনিৰুদ্ধ সিংহ চৌধুৰী হেল্থ মিনিষ্টাৰ আছিল, EGP দিনত তেখেতে এই OBCৰ প্ৰেচিডেণ্ট আছিল ধুবুৰী জিলাৰ। আজি ৰুক্মিণী নাথ প্ৰিন্সিপাল ধুবুৰী BN কলেজৰ আছিল। এনেকৈ আজি যাদৱানন্দ অধিকাৰী তেখেতেও গোলকগঞ্জৰ এজন বিধায়ক হিচাপে ৰূপান্তৰিত খেলিছিল, কিন্তু তেখেতেও OBCত শ্ৰমদান দিছিল। এইবিলাক মানুহ ঢুকাইছে যদিও তেন্তে OBCৰ হয়তো খুঁটি পুতাব পৰা নাই। তেখেতসকলৰ আজি প্ৰতিমূৰ্তি ছবিবিলাক আমি ঘৰৰ পৰা ওলাই আনি মাল্যদান সমতে কৰোঁ। ডাঙৰ মেল মিটিং হ'লে আজি এইটো ঘৰ যেতিয়া আমি অপেনিং কৰিম হয়তো সিদিনাখন আমি তেখেতসকলৰ প্ৰতিমূৰ্তি আনি ইয়াত আমি শ্বহীদ বেদী হিচাপে মানে মাল্যদান অৰ্পণ কৰি তেখেতৰ প্ৰতিমূৰ্তি ছবিবিলাক ঘৰত যাতে ভালকৈ ধুনীয়াকৈ আঁৰি থ'ব পাৰোঁ এইখিনি কামনা কৰিলোঁ। আৰু তেখেতৰ আত্মা যদিও চিৰ পৰলোকগামী হৈছে তেখেতসকলৰ আশীৰ্বাদ বিচাৰিছোঁ, যদি পৰলোকগামী হৈছে ঈশ্বৰৰ কাছত কামনা কৰোঁ যাতে সকলোৱে ৰাইজৰ আশীৰ্বাদ মিলি এই অনুষ্ঠানটো ভালকৈ গঢ় দিব পাৰোঁ। এয়ে কামনা আপোনালোকৰ এনে মিডিয়া ভাইসকলকো অনুৰোধ জনালোঁ যাতে আপোনালোকৰো সন্মান যাচিলোঁ। এইখিনি কৈ